হৈছে তোৰ সদায় সদায় কিয় ডিষ্টাৰ্ব কৰি থাকে ইমানকে মোৰ প্ৰব্লেম একো হোৱা নাই জাষ্ট তোমাক ভাল পাওঁ আই লাভ ইউ সব প্ৰেম ভাল পোৱা এপাহি গোলাপ ফুল দিলে নহব টকা পইচাও লগত থাকিব লাগিব আই হেট ইউ কি হল ৰাকেশ ফুলটো দেখোন মাটিত পেলাই থৈছে ৰাকেশ কথাটো হল তাই তোক পাত্তা নিদিয়া ছোৱালী এজনী তাইৰ পিছত যে তই ইমান লাগি আছো কিহৰ কাৰণে মই বুজি নাপাওঁ তই মোক জ্ঞান দিব নালাগে এইটো মোৰ পাৰ্চনেল মেটাৰ এজনী লোভিয়া ছোৱালীৰ কাৰণে তই মোক এনেকে ক'লি আৰু এইটো তহঁতৰ পাৰ্চনেল মেটাৰ বুলি ক'লি না মই তোক প্ৰমাণ কৰি দিম তাই এগৰাকী লোভিয়া ছোৱালী চা তাই এনেকুৱা ছোৱালী নহয় টকা পইচা কাকনো নালাগে হয় ৰাকেশ টকা পইচাৰ প্ৰয়োজন মানুহৰ জীৱনত থাকেই কথাষাৰ ময়ো মানো সেইবুলি কিছুমান ছোৱালী আছে বা কিছুমান মানুহ আছে টকা পইচাৰ কাৰণে নিজৰ মান সন্মান আনকি নিজৰ মানৱতাকো বিক্ৰী কৰি দিয়ে তেনেকুৱা ছোৱালী বা তেনেকুৱা মানুহক টকা পইচাৰ প্ৰয়োজন থকা বুলি আমি ছাপোৰ্ট কৰি থকাটো ভাল নহয় আৰু ঠিক তাইও তেনেকুৱা স্বভাৱৰে ছোৱালী তই যদি বিশ্বাস নকৰ তেতিয়াহ'লে বল মই প্ৰমাণ কৰি দেখুৱাই দিম তাই যে এই ল'ৰাজনৰ লগত যে বহি আছে এজন এইখন চহৰৰ যে এজন কুখ্যাত ল'ৰা অপৰাধী এই কথাটো তাই ভালকৈ জানে তথাপিও তাই তেওঁৰ প্ৰেমত পৰিছে এটাই কাৰণ তাৰ দেউতাক এইখন চহৰৰ এগৰাকী সম্ভ্ৰান্তশীল ভাল এগৰাকী ব্যৱসায়ী তাৰমানে তাৰ লগত টকা পইচা আছে বুজি পাইছানে আৰু মই এই কথাটো এতিয়াই তোক প্ৰমাণ কৰি দেখুৱাই দিম তই অলপ সময় ইয়াতে ৱেইট কৰ মই প্ৰমাণ কৰি দেখুৱাই দি আছোঁ কি খবৰ ভালে আছে ৰাকেশক এটা ছাৰপ্ৰাইজ দিব লাগে তো সেইটো মই ভাবিছোঁ তুমি দিলে ভাল হ'ব মানে তেওঁ BBM কোম্পানীৰ লটাৰী টিকেট এটা কাটিছিল তাতে 20 লাখ টকাৰ লটাৰী মাৰিছিল হয় অ' মাই গড 20 লাখ টকা হয় হয় ব'লা ব'লা যাওঁ মই তাক কওঁ ইমান বেয়াকৈ মই ব্যৱহাৰ কৰিছিলোঁ তাৰ লগত ব'লাচোন ব'লা অ' ৰাকেশ শুনা তুমি যে লটাৰী টিকেট কাটিছিলা তাতে 20 লাখ টকাৰ লটাৰী লাগিছে আৰু সেইটো ছাৰপ্ৰাইজ দিবৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ 20 লাখ টকা কেনেকৈ লটাৰী লাগিল মইতো একো লটাৰী টিকেট কাটাই নাই কি এইবোৰ সকলো মিছা তোমালোক সঁচাকৈ বহুত নিচ মানুহ আই হেট ইউ ৰাকেশ তই 20 লাখ টকা লটাৰী জিকাটো সঁচা তই যে আৰু এটা যে CPLৰ যে টিকেট কাটিছিলি সেইটোত 20 লাখ টকা মাৰিছিল আৰু সেইটো তই নাজানো সেইটো মইহে জানো আৰু মই অহাৰ সময়তে তোক কৈছিলোঁ যে তোক এটা ছাৰপ্ৰাইজ দিম আৰু সেই ছাৰপ্ৰাইজটো এইটোৱে আচ্ছা ৰাকেশ এতিয়া তহঁতৰ পাৰ্চনেল মেটাৰ লৈ তহঁতে সলভ কৰি থাক মই আহোঁ বাছ আই এম চৰি মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ তুমি মোক ক্ষমা কৰি দিবা আই লাভ ইউ
জানো তুমি মোৰ লগত বহুত মিছবিহেভ কৰিছ আৰু সেয়া একমাত্ৰ ঠিক টকাৰ কাৰণে আৰু তুমি এতিয়া মোৰ ওচৰলৈ আহিছা একমাত্ৰ টকাৰ কাৰণে আই হেট ইউ